আমাৰ অসমীয়া মানুহে কৃষিৰ পৰা বিমুখ হৈ আছে আৰু সেইখিনি সময়তে ইয়াৰ এই অঞ্চলৰ মানুহে খেতি কৰি এটা আদৰ্শ সৃষ্টি কৰিছে। বহুত ভাল লাগিছে, তেওঁলোকে আগলৈ কৰি যাওক কৃষি কৰ্ম আৰু নতুন নতুন প্ৰজন্মক উৎসাহ জনাওক। নমস্কাৰ, আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ বৰ্তমান আমাৰ ৰঙালাও আৰু ভেন্দি আৰু সিফালে আছে আপোনাৰ লেচেৰা মাহৰ খেতি দেখুৱাবলৈ লৈছোঁ আপোনালোকক। আৰু মোৰ লগত আছে যুৱকবি বৰ্তমান, তেখেত হৈছে ৰাণী পিতাৰ আৰু তেখেত আহিছিলে আমাৰ ঘৰত মানে অলপমান খেতি দেখুৱাবলৈ লৈ আহিছোঁ। মই আপোনালোকক অলপমান দেখুৱাইছোঁ চাৰিওফালৰ পৰিৱেশটো, আৰু পৰিৱেশ মানে খেতিৰ পৰিৱেশ আৰু বেলেগ নহয়, প্ৰাকৃতিক পৰিৱেশ বাৰু সকলোত থাকেই, কিন্তু মানে খেতি বাতি অলপ কৰা পৰিৱেশটো মই দেখুৱাইছোঁ। আৰু এইবিলাক আপোনালোকে যে দেখিছে এইখিনি হৈছে লেচেৰা মাহৰ খেতি, প্ৰায় 3 বিঘামান কৰিছে, এয়া লাগিবলৈ আৰম্ভ হ'ব। আৰু ইফালে আছে আপোনাৰ তিয়ঁহবিলাক এনেকৈ মাটিতে লাগিছে ইমান ধুনীয়াকৈ, মানে চাঙি দিয়া হোৱা নাই, এয়া লাগি আছে ধুনীয়াকৈ। আৰু সিফালে যুৱকবি আমাৰ ৰাহুল দেৱ কাকা বৰ্তমান ভিডিঅ' কৰাত ব্যস্ত, গতিকে মানে খেতি অলপমান পৰিদৰ্শন কৰাবলৈ লৈ আহিছোঁ। এয়া চাওক শাৰী শাৰীকৈ মানে লেচেৰা মাহৰ খেতি কৰিছে। আৰু এইফালে আছে আপোনাৰ ৰঙালাওবিলাক মানে নতুনকৈ লগাইছে মানে, চ' ইমান ডাঙৰ হোৱা নাই। আৰু সিফালে কেইটামান অলপ লাগিছে, আৰু এইটো কিবা বেলেগ প্ৰজাতিৰ বোলে লাও হয়, এইটো নাজানো মই কি প্ৰজাতি, আপোনালোকে যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গতিকে এইটো অলপমান দীঘল চাইজৰ আৰু ৰঙালাও ইফালে লাগিছে, মই আপোনালোকক অলপমান দেখুৱাই আছোঁ। এই এটা বৃহত্তৰ এৰিয়া মানে খেতি কৰিছে, ভাল লাগে মানে এনেকৈ মাটিবিলাক যেতিয়া মানে ব্যস্ত কৰি ৰখা যায়, যেতিয়া ধান চান কাটি উঠি মাটিবিলাক এনেই পৰি থাকে, চ' বহুতে মানে ব্যৱহাৰ নকৰে, আৰু সেই ব্যৱহাৰ নকৰা মাটিখিনিত মানে এনেকৈ ৰঙালাও খেতি কৰিছে। এইবিলাক মানে ৰঙালাও লাগিবলৈ লৈছে, মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক কি সুন্দৰকৈ ওলাইছে, এইবিলাক মানে ফাৰ্ষ্ট ক্লাছ ওলাব। গতিকে মই আপোনালোকক আৰু অলপমান দেখুৱাম। সিফালে এইখিনি গোটেই ৰঙালাওৱে হয়, আগতে অলপমান ৰঙালাওৰ খেতি কৰিছে, ৰঙালাওটো হেৰিটো কম, আৰু যিখিনি মানে যতন কৰিব লাগে সেইটো অলপ কমকৈ কৰিলেও হয়, সেইকাৰণে ৰঙালাওৰ খেতিটো বেছিকৈ কৰিছে। এয়া চাওক আপোনালোকে গাঁঠি গাঁঠি লাগি গৈছে ৰঙালাও। এয়া এইফালে আমাৰ যুৱকবি ৰাহুল দেৱ ৰাভা আছে, আৰু কৃষকজন আছে, মই আপোনালোকক অলপমান ওচৰত গৈ পেলাই দেখুৱাই দি আছোঁ। আৰু এইখিনি মানে জিকা দিছিলে, জিকাখিনি ইমান ঠিক হোৱা নাই, নতুনকৈ লগাইছে। আৰু ৰাহুল দা কেনেকুৱা পালে আজি খেতি চাই? খেতি বহুত ভাল লাগিল আজি। ভাল লাগিল ন? খেতি চাই ভাল আপুনিও এজন লাগিছে। কৃষক, মানে খেতিবিলাক কেনেকুৱা হৈছে আপোনাৰ মতে? খেতিটো ভালেই হৈছে, ভালেই হৈছে ন? যিটো সময়ত আমাৰ অসমীয়া মানুহে কৃষিৰ পৰা বিমুখ হৈ আছে, আৰু সেইখিনি সময়তে ইয়াৰ এই অঞ্চলৰ মানুহে খেতি কৰি এটা আদৰ্শ সৃষ্টি কৰিছে। বহুত ভাল লাগিছে, তেওঁলোকে আগলৈ কৰি যাওক কৃষি কৰ্ম আৰু নতুন নতুন প্ৰজন্মক উৎসাহ জনাওক, এইখিনিয়ে আৰু। এইফালে আছে আমাৰ পূৰ্ণ দাস, এয়া হৈছে মানে কৃষক, কি ধুনীয়াকৈ লগাইছে, অলপ কষ্ট কৰিছে, আৰু যিহেতুকে মাটিবিলাক এনেই পৰি থাকে, সেইকাৰণে এইখিনি মোটামুটি মাৰ্চ এপ্ৰিলৰ ভিতৰত শেষ হৈ যাব। আমাৰ ৰাভা মানুহৰ কাৰণে ইমান হেৰি নকৰে, আৰু আমাৰ মানুহখিনি আৰু ইমান হেৰি নকৰে, খেতি বাতি কম কৰে না, অলপ কৰিলে ভাল হয়। মাটিবিলাকতো এনেই পৰি আছে নহয়। বহুত কি দেখা পাইছা? লাও পাত না লাও দেখা পাইছা ডাইৰেক্ট? হয় নেকি? এই বিলিকা আহাবাৰ কৰিবি দেই, এনেকৈ খেতি কৰিবি সকলোৱে, ভাল লাগব, গম পাইছা না? হ'ব, কৰিম। আমাৰ এখেতৰ এজন খেতিয়কে বহুত জাগা আছে, মানে এনে থকাতকৈ জাগাখিনি ইমানতো খৰচ নহয় না, বেছি নালাগে, লগা নাই। এডাল গছত 5টা 6টা লাগিলেই হৈ যাব। এডাল গছত যদি 5টাও যদি লাগে। ৰাহুল দাই কি খেতি লগাইছে এতিয়া? মই বৰ্তমান খেতি লগাইছোঁ, হেৰি লেচেৰা গাজিছে। গজি উঠিছে। তাৰপিছত কৰিছে, আৰু ৰঙালাও আজি খলা বনাইছোঁ, আৰু মানে বিক্ৰী দিয়া দিম আৰু নাই, কালি। আমি আগত বিক্ৰী কৰিব পাৰিম। আমি বাৰিষা টাৰ্গেট কৰিছোঁ। আমি বাৰিষা এই পইচা ল'ব। দেখিছেনে কিমান বুদ্ধিয়ক আপোনালোকে, দেখিছে? খেতিয়ক হ'লে মানে এনেকৈ টাৰ্গেট ল'ব লাগিব আগতে, নহ'লে বা কাম নহ'ব। তোমালোকে এতিয়া লোৱা, আমি বাৰিষা লৈ আছোঁ টাৰ্গেট। এতিয়া দামেই নাপাম নহয়, ফাৰ্ষ্ট ক্লাছ নোলাবই, খাৰুপিটিয়াৰ মাল আহি থাকিব। লাগিবই আৰু। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু খেতি চোৱা মানুহ চাওক আপোনালোকে কিমান আহিছে। গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। এইবাৰ মানে ৰাহুল দাক মই আমাৰ ঘৰলৈ লৈ যাম। আপোনালোকক তথাপিও একেবাৰে শেষত অলপমান চাৰিওফালে কেমেৰাটো ঘূৰাই দিছোঁ। আৰু এইবাৰ আমি ৰাহুল দাৰ লগত আমাৰ ঘৰত লৈ যাম, বা চাহ পানী খুৱাই মানে পঠাই দিম ঘৰলৈকে। ইফালে বেলি মাৰ গৈছেই, সেইকাৰণে আমি এইবাৰ বৰ্তমান ঘৰমুৱা হৈ আছোঁ। গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, ধন্যবাদ।